ৰাজ্যৰ কৃষকসকলৰ বাবে দুটাকৈ গুৰুত্বপূৰ্ণ আপডেট ওলাই আহিছে। প্ৰথমটো হ'ল PM কিষাণ সন্মান নিধি যোজনাৰ যিসকল কৃষক আছে, যিসকলে 2000 কোটি টকা লাভ কৰি থাকে সেইসকলৰ বাবে। দ্বিতীয়টো হ'ল যে যিসকল কৃষকে এতিয়া PM কিষাণৰ আঁচনি লাভ কৰা নাই বা অন্যান্য আঁচনি লাভ কৰা নাই সেইসকলৰ বাবে, কিন্তু সেইসকলক অসম চৰকাৰৰ তৰফৰ পৰা 11,000 কোটি টকা প্ৰদান কৰিব, ডাইৰেক্ট একাউণ্টত টকাখিনি লাভ কৰিব। তো কেনেকৈ আপোনালোকে লাভ কৰিব, লগতে PM কিষাণ সন্মান নিধি যোজনাৰ কৃষকসকলে 23 নং কিস্তি টকা পাবলৈ কিন্তু এটা কাম কৰিব লাগিব, আৰু কি কাম কৰিব লাগিব সেই কথাখিনি আপোনালোকক বুজাই দিম। গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণ কৰি চালে ধুনীয়াকৈ বুজি পাব। প্ৰথমতে মই আপোনালোকক জনাই দিছো যে PM কিষাণ সন্মান নিধি যোজনাৰ কৃষকসকলে কি কৰিব লাগিব 23 নং কিস্তি লাভ কৰিবলৈ। PM কিষাণ সন্মান নিধি যোজনাৰ এখন লিষ্ট ওলাই আহি পৰিছে, আৰু সেই লিষ্টত নাম থকা ব্যক্তিসকলেহে লাভ কৰিব PM কিষাণ সন্মান নিধি যোজনাৰ 23 নং কিস্তিৰ ধন। এতিয়া এই ধন লাভ কৰিবলৈ কিন্তু আপোনালোকে কাম কৰিব লাগিব, কি কাম কৰিব লাগিব সেই কথাটো মই আপোনালোকক বুজাই দি আছো। আপোনালোকে দেখিবলৈ পাইছে প্ৰথমতে ইয়াতে আপোনালোকৰ ইউনিক আইডিটো দেখিবলৈ পাব, অৰ্থাৎ PM কিষাণৰ আইডি, তাৰপিছত ইয়াতে ৰেজিষ্ট্ৰেশ্যন ডেট এনেকৈ দেখিবলৈ পাইছে, ভিলেজ নেম, হোম এড্ৰেছ, তাৰপিছত ফাদাৰ্ছ নেম, KYC নেম, অৰ্থাৎ যিজন ব্যক্তিৰ নামত আছে, ঠিক আছে, যিজন ব্যক্তি হিতাধিকাৰী হয় PM কিষাণ সন্মান নিধি যোজনাৰ সেইজনৰ নাম, এনেকুৱাকৈ ডিটেইলছসমূহ ইয়াতে দিয়া আছে। এতিয়া কথা হ'ল এই যিখন লিষ্ট দেখিবলৈ পাইছে, এইখন লিষ্টত নাম থকা ব্যক্তিসকলে কিন্তু নিজৰ EKYC-টো কমপ্লিট কৰিব লাগিব। যদি EKYC-টো কমপ্লিট নকৰে তেনেক্ষেত্ৰত কিন্তু সেইসকল ব্যক্তিয়ে 23 নং কিস্তি টকা লাভ নকৰে। অ'কে, গতিকে আপোনালোকে এতিয়া EKYC কেনেকৈ কৰিব? EKYC কৰিবলৈ হ'লে আপোনালোকে আপোনালোকৰ নিজৰ CSC চেণ্টাৰত গৈ আপোনালোকে EKYC কৰিব পাৰিব, অথবা আপোনালোকে কি কৰিব পাৰিব, এই যিখন লিষ্ট আছে এইখন লিষ্ট কিন্তু আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ BCDC চেয়াৰমেনৰ হাতত কিন্তু আহি পৰিছে। গতিকে আপোনালোকে আপোনালোকৰ BCDCত যাই আপোনালোকে কিন্তু আপোনালোকৰ BCDC চেয়াৰমেনৰ লগত যোগাযোগ কৰি আপোনালোকৰ নাম যদি আছে KYC-টো কমপ্লিট কৰি লওক। অৰ্থাৎ আপুনি যদি আগতে PM কিষাণ সন্মান নিধি যোজনাৰ টকা পাই আছিল বা টকা পোৱা বন্ধ হৈ আছে, তেনেক্ষেত্ৰত আপোনালোকে আপোনালোকৰ BCDC চেয়াৰমেন বা আপোনালোকৰ গাঁও পঞ্চায়তৰ চেয়াৰমেনৰ ওচৰত যাওক আৰু লিষ্টখন এবাৰ চেক কৰক যে আপোনালোকৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে নাই। যদি আপোনালোকৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেনেক্ষেত্ৰত কি হ'ব, আপুনি যদি আগত টকা পাইছিল বৰ্তমান টকা পোৱা বন্ধ হৈ আছে, তেনেক্ষেত্ৰত আপোনালোকে EKYC কৰাৰ পিছত আকৌ টকা পোৱা আৰম্ভ কৰিব। আৰু যদি আপোনালোকে টকা ৰেগুলাৰ পাই আছিল, 22 নং কিস্তিৰ ধনো পাইছে, তথাপিও কিন্তু আপোনালোকে এইখন লিষ্ট চেক কৰিব লাগিব। যদি এইখন লিষ্টত আপোনালোকৰ নাম আছে তেনেক্ষেত্ৰত আপোনালোকে 26 জুনৰ ভিতৰত EKYC-টো কমপ্লিট কৰিব লাগিব। যদি আপোনালোকে EKYC কমপ্লিট নকৰে তেনেক্ষেত্ৰত আপোনালোকে 23 নং কিস্তিৰ ধন লাভ নকৰে। আৰু এই যি লিষ্টখন দেখিবলৈ পাইছে এইখন লিষ্ট হ'ল গবৰ্ধনা ব্লকৰ আৰু ঢেকীয়াজানি BCDC যিজন চেয়াৰমেন আছে তেখেতে কিন্তু ইতিমধ্যে সকলো মানুহক কিন্তু বা যিসকল হিতাধিকাৰী আছে সকলো হিতাধিকাৰীক চেয়াৰমেনৰ ওচৰলৈ যাবলৈ কৈছে, আৰু এই যিখন লিষ্ট আছে লিষ্ট মৰ্মে নিজৰ KYC-টো কৰিবলৈ আহ্বান জনাইছে। তো আপোনালোকে সকলোৱে নিজৰ EKYC-টো কমপ্লিট কৰাই লওক যদি আপোনালোকে 23 নং কিস্তি টকা লাভ কৰিব বিচাৰে, আৰু আপোনালোকে 26 জুনৰ ভিতৰতে কিন্তু এই EKYC কমপ্লিট কৰিব লাগিব। এতিয়া চাওক, অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু নতুনকৈ আৰু এটা আঁচনি মুকলি কৰিছে, আৰু সেয়া হ'ল যোগ্য কৃষকসকলৰ বাবে বা কৃষি কল্যাণ আঁচনি বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাম দিছে। এতিয়া এই যি কৃষি কল্যাণ আঁচনি, এই আঁচনিৰ জৰিয়তে কৃষকসকলক কেইবাটাও আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব। তাৰে মাজৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ আঁচনি যিটো সেইটো হ'ল যে কৃষকসকলক বছৰি 11,000 কোটি টকা প্ৰদান কৰা হ'ব কৃষি কাৰ্য উন্নত কৰাৰ বাবে। অ'কে, এতিয়া এই যে 11,000 টকা দিয়া হ'ব, এই টকাৰ বাবে কিন্তু আগষ্ট মাহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব বা তাৰ আগতেও হ'ব পাৰে। ইয়াৰ বাবে কিন্তু আপোনালোকক ফৰ্ম প্ৰদান কৰিব, আৰু আপোনালোকে সেইখন ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব, আৰু সেইখন ফৰ্ম ফিলআপ কৰি জমা দিলে আপোনালোকক ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যনটো কমপ্লিট হোৱাৰ পিছত আপোনালোকক বছৰি 11,000 কোটি টকা প্ৰদান কৰা হ'ব। এতিয়া যদি আপোনালোকে ভাবে যে এই আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিব, তেনেক্ষেত্ৰত আপোনালোকৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, যেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব, বেংক একাউণ্ট থাকিব লাগিব, আপোনালোকৰ মাটিৰ খাজনা ৰচিদ বা মাটিৰ জমাবন্দী থাকিব লাগিব, ভোটাৰ ID থাকিব লাগিব, এনেকুৱা কিছুমান ডকুমেণ্টছৰ আপোনালোকৰ প্ৰয়োজন হ'ব। এইকেইটা ডকুমেণ্টছ আপোনালোকে সাজু কৰি ৰাখক, যেতিয়া নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব লগে লগে মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমে জনাই দিম, লগতে ফৰ্মটো প্ৰভাইড কৰি দিম, যাতে আপোনালোকে সকলোৱে এই আঁচনিৰ বাবে আবেদন কৰি সুবিধাটো ল'ব পাৰে। সেয়ে আপোনালোকে কি কৰিব, ভিডিঅ'টো লাইক কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আগন্তুক দিনত এনেকুৱা গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিবলৈ।